বছর কংগ্রেসের চাচাকি নচলিব আগলে নাই পিছতে মা এই শব্দই সকলোকে কেনে এটা মনত আনে এয়া চাগে বুজাই ইয়াৰ বুজাব নোৱাৰিম আমি কোনোৱে বুজাব নোৱাৰোঁ মা মাই আৰু মাক লৈ ৰাহুল গান্ধী পাপু বুলি আমি সকলোৱে জানো আগত কোৱা নাছিলোঁ মই কংগ্ৰেছত আছিলোঁ আৰু ৰাহুল গান্ধী অন্যতম এই পাপুজনৰ কাৰণেহে কংগ্ৰেছ এৰা হৈছিল আজি মোৰ দৰে লাখ লাখ হাজাৰ হাজাৰ মানুহ আজি কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে আৰু প্ৰকৃতত মাকক লৈ যোনে অপমান কৰিছে নাৰী জাতিক লৈ পেলাই যোনে অপমান কৰিছে ই যদি আমি ৰাৱণৰ যদি চাওঁ ৰাৱণো ধ্বংস হৈছিল বা নাৰী জাতিক অপমান কৰি ইয়াৰ যদি আমি আকৌ চাওঁ যিকোনো চিনেমাৰ আমি হিৰোৰ বা গুণ্ডাৰ যদি কাৰোবাৰবোৰ চাওঁ তাতো একেই দেখা পাম যেতিয়া ভিলেনজনে এই নাৰীক কুমন্তব্য আগবঢ়াব বা হাত দিব বা নাৰী জাতিক অপমান কৰিব সেই ভিলেনৰ সদায় মৃত্যু হৈছে কেৱল যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক অপমান কৰিছে তেনেকুৱা নহয় যে প্ৰত্যেককে মাতৃক অন্তৰ্ভুক্ত কৰিছে কাৰণ আমি সনাতনী হিন্দু সংস্কৃতি বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতা আপোনালোকে চাওক আমাৰ দেশখনকো আমি মাতৃ বুলি কওঁ আমি প্ৰত্যেকে মাতৃক আমি সন্মান কৰোঁ আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে যি মাতৃৰ শৰীৰ আজি বৰ্তমান পৃথিৱীত নাই তেওঁলোকক যে সেই অপমান কৰিবলৈ তেওঁলোকে যে লজ্জাবোধ কৰা নাই তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আজিৰ দিনত কংগ্ৰেছ দলটো এটা ফাৰ্ষ্ট্ৰেটেড দল আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰাত বিশ্বাস কৰে আমি ভাৰতীয় পৰম্পৰাত মাতৃজাতিক আমি শক্তিৰ উপাস্য দেৱী হিচাপে আমি জ্ঞান কৰোঁ মাতৃশক্তি আমাৰ কাৰণে শক্তি আৰাধনাৰ প্ৰতীক আৰু তেনেস্থলত আমাৰ নিজকে আমাৰ কংগ্ৰেছৰ এগৰাকী নেতা ৰাহুল গান্ধী ডাঙৰীয়াই নিজকে কেতিয়াবা ভাৰতীয় সংস্কৃতিৰ উপাস্য দেৱতাসকলক কেতিয়াবা লাঞ্ছনা গঞ্জনা কৰে তাচ্ছিল্য কৰে কেতিয়াবা আকৌ তেওঁ নিজকে গীতা ভাগৱত হাতত লৈ সংবিধান হাতত লৈ নিজকে গণতন্ত্ৰপ্ৰেমী নিজকে ভাৰতীয় সংস্কৃতিপ্ৰেমী হিচাপেও নিজকে দেখুৱাবলৈ যায় আৰু তেনেস্থলত তেওঁ আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াত মাতৃদেৱীক যিগৰাকী প্ৰয়াত হ'ল পৰলোক প্ৰাপ্তি ঘটিলে যাৰ বকুণ্ঠী হ'ল তেখেতক প্ৰকাশ্যভাৱে ৰাজহুৱাভাৱে অপমান কৰি সমগ্ৰ মাতৃশক্তিক তেখেতে ভাৰতৰ মাতৃশক্তিক অপমান কৰিছে।